ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল, তুমি মিছাকৈ এইবোৰ ভাবিছা। মায়ে তোমাক ইমানখিনি বুজিছে যেতিয়া ধৰি লোৱা মায়ে তোমাক ফ্ৰী হেণ্ড দি দিছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে খঙতে গৰিমাক কৈ আছিল, নাখাওঁ মিন্স নাখাওঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ গৰিমাই মাত দিছিল, কিন্তু পুনৰ পৰিয়ে মাত দিছিল, চিম্পুল কথা এটা বুজি নোপোৱা কিয় তুমি? তেতিয়া আমি দেখিবলৈ পাইছোঁ অনু আহি মাত দিছিল, পৰি। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে গৰিমাক কৈ আছিল, তাইৰ বিহেভটোৰ বাবে তুমি তাইক বেয়া পাই নাথাকিবা। তেতিয়া গৰিমাই মাত দিছিল, কি হৈছেনো পৰিৰ? মোকো কওকচোন। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, তোমাৰ এই পাৰ্চনেল প্ৰব্লেমৰ কাৰণে ঘৰৰ অন্য মানুহক ৰুডলি বিহেভ কৰিব নোৱাৰা নহয়। হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।